নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে গুৰুত্বপূৰ্ণ এটি খবৰ লৈ আহিছোঁ। এটি প্ৰশ্নৰ অৱতাৰণা কৰা হৈছে ভিডিঅ'টোৰ আৰম্ভণিতে। অংগনবাড়ীৰ দৰমহা সঁচাকৈয়ে 26,000 হ'ব নেকি? ইয়াৰ আচলতে পোনপটীয়া উত্তৰ কিয় নহ'ব? অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা 26,000 কিয় ডিমেণ্ড কৰা হয়? এই 26,000 টকাটো কিয় দাবী কৰা হয়? ইয়াৰ যুক্তিযুক্ততা কিমান? চৰকাৰে 26,000 টকালৈ অংগনবাড়ী কৰ্মীৰ দৰমহা বৃদ্ধি কৰিবনে? ৰেচপেক্টলি আপোনাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা 26,000 কৰিব লাগে বুলি বিভিন্ন সময়ত দাবী উত্থাপন কৰা হৈছে। আৰু এই 26,000 মাৰ্জিনটো কিয় ধাৰ্য কৰা হৈছে? অংগনবাড়ী কৰ্মী সহায়িকাসকলে এই 26,000টোকে কিয় বাছনি কৰি লৈছে? ইয়াত 24,000 হ'ব পাৰিলে হয়, 30,000 হ'ব পাৰিলে হয়, কিন্তু 26,000টো কিয় পইণ্ট আউট কৰি লোৱা হৈছে? এই সম্পৰ্কত আপোনালোকক কিছু গুৰুত্বপূৰ্ণ তথ্য এই ভিডিঅ'টোত শ্বেয়াৰ কৰিব যত্ন কৰিম, যি তথ্যখিনি আপোনাক যথেষ্ট মনটোক আপোনাক যথেষ্ট উৎফুল্লিত কৰিব। তো আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়োঁ। অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে 26,000 টকা দৰমহা দাবী কৰা হয়। ইয়াৰ প্ৰথম যুক্তিটো হ'ল যে অংগনবাড়ী কেন্দ্ৰবোৰৰ দায়িত্ব চৰকাৰে বৃদ্ধি কৰিছে। ইতিমধ্যে NEP 2020 এক্সিকিউট হোৱাৰ লগে লগে অংগনবাড়ী কেন্দ্ৰবোৰে আনুষ্ঠানিক পৰ্যায়ত পাঠদান কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। এনেতো তেওঁলোকৰ ওপৰত কামৰ যি বোজা, দৈনন্দিন জীৱনত তেওঁলোকৰ ওপৰত সমাজৰ যি বেছিক লেভেলৰ গুৰুত্বপূৰ্ণ কাম তেওঁলোক জাপি দিয়া হৈছে। কামৰ প্ৰেছাৰত অংগনবাড়ী কৰ্মীসকল কামৰ হেঁচাত মানসিক চাপত মৃত্যুবৰণ কৰিব লগাৰ উদাহৰণ ভাৰতবৰ্ষৰ বুকুত আছে। কিছুদিন আগতে আপোনালোকে গম পায় এই সংক্ৰান্তত মানসিক চাপত আক্ৰান্ত হৈ অংগনবাড়ী কৰ্মীৰ মৃত্যু হোৱাৰ বাতৰি প্ৰকাশ পাইছিল। সংস্থাই দাবী কৰিছিল যে চৰকাৰী যি কাম কৰিব দিছে মানসিক হেঁচাত সেই কামখিনি কৰিব গৈ অংগনবাড়ী কৰ্মীৰ মৃত্যু হৈছে। তো বন্ধুসকল, ইয়াৰ পিছতো NEP এক্সিকিউট হোৱাৰ লগে লগে অংগনবাড়ী কৰ্মীসকলৰ কাৰণে অংগনবাড়ী কেন্দ্ৰবোৰত আহি গ'ল প্ৰি প্ৰাইমাৰী আপোনাৰ ফৰ্মেল এডুকেশ্যন ছিষ্টেম। আৰু প্ৰি প্ৰাইমাৰী ফৰ্মেল এডুকেশ্যন ছিষ্টেম অহাৰ লগে লগে অংগনবাড়ী কৰ্মী সহায়িকাসকলে বুজি পালে যে তেওঁলোকৰ দায়িত্ব কিমান বৃদ্ধি পাইছে। আৰু যাৰ পাছতে তেওঁলোকে 26,000 টকাটোক ভিত্তি কৰি লৈ দৰমহা ডিমেণ্ড কৰিব ধৰিলে। তো এতিয়া হওক যে 26,000 টকাটো কিয় ধাৰ্য কৰা হৈছে? তো আপোনালোকক ইয়াৰ ৰহস্যখিনি মই জনাইছোঁ যে আপুনি যদি এটা প্ৰি প্ৰাইমাৰী স্কুলৰ কথা ভাবে, আপোনাৰ যিটো নাৰ্চাৰী লেভেলৰ স্কুল হয়, যি নাৰ্চাৰী লেভেলৰ স্কুল এতিয়ালৈকে এভেইলেবল হৈ আছে, তাৰ একোগৰাকী শিক্ষয়িত্ৰীৰ দৰমহা হয় এভাৰেজ হিচাপত আপুনি যদি হিচাপ কৰে সেয়া হয় 26,000 টকা। গতিকে এই যুক্তিতে চাগে তেওঁলোকে 26,000 টকাটো ভিত্তি হিচাপে লৈছে যে যিহেতু তেওঁলোকে প্ৰি প্ৰাইমাৰীত ধৰে শিশুখিনিক আনুষ্ঠানিক শিক্ষা প্ৰদান কৰিব, যাৰ কাৰণে তেওঁলোকক প্ৰি প্ৰাইমাৰী টিচাৰ এজনৰ দৰে দৰমহা প্ৰদান কৰিব লাগে। নাৰ্চাৰী অৰ্থাৎ কিণ্ডাৰ গাৰ্ডেন স্কুলত যেনেকুৱা দৰমহা প্ৰদান কৰা হয় তেনেকুৱা দৰমহা তেওঁলোকক প্ৰদান কৰিব লাগে, যাৰ কাৰণে 26,000টো ধাৰ্য কৰা হৈছে। আৰু এই 26,000 টকা দৰমহা যেতিয়ালৈকে কাৰ্যকৰী নহয় অংগনবাড়ীৰ বাবে, অংগনবাড়ী কৰ্মী সহায়িকাসকলো কম নহয়, তেওঁলোকে ক্ষান্ত নহয়, তেওঁলোক কিন্তু হাতাবটি বহি নাথাকে। 26,000 টকা দৰমহা তেওঁলোকৰ হ'বই লাগিব। ইয়াৰ বাবে তেওঁলোকে কিন্তু ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছে কেন্দ্ৰীয় লেভেলত বা ৰাজ্যিক পৰ্যায়ত। তো বন্ধুসকল, আচলতে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ দৰমহা 26,000 টকালৈ বৃদ্ধি হ'ব লাগে তেওঁলোকৰ কৰ্মৰ অনুযায়ী, তেওঁলোকৰ খাটনি অনুযায়ী। আৰু সমাজৰ বেছিক লেভেলত অংগনবাড়ী কৰ্মী সহায়িকা হিচাপে আপুনি যিখিনি অৱদান ৰাখে সেয়া কিন্তু অতুলনীয়। যিকোনো আপোনাৰ পৰিস্থিতিত, যিকোনো বেয়া পৰিস্থিতিত, দেশৰ যিকোনো আপোনাৰ বেয়া ছিটুৱেশ্যন আহে, ফৰ এক্সাম্পল কৰোণাৰ কথা কওঁ, যি কাম আপোনালোকে কৰিছিলে কৰোণাৰ সময়ত, ইয়াত কিন্তু সকলোৱে কিন্তু আপোনালোকৰ প্ৰশংসা কৰে, স্বীকাৰ কৰে। তো ইয়াৰ পিছতো কামৰ প্ৰতিদান চৰকাৰে কিয় দিব নোখোজে? এই লৈ ক্ষোভিত হৈ পৰিছে অংগনবাড়ী কৰ্মী সহায়িকা, আৰু তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।
তো আমি পৰৱৰ্তী সময়ত এই তথ্যখিনিক লৈ আৰু খবৰ প্ৰিপেয়াৰ কৰিবলৈ যত্ন কৰিম যে 26,000 টকাটো অংগনবাড়ী কৰ্মী সহায়িকাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ লগতে ষ্টেট গভৰ্ণমেণ্টবিলাকে একেলগে 26,000 টকা দৰমহা লৈ বৃদ্ধি কৰিব নেকি অংগনবাড়ী দৰমহা। এই সংক্ৰান্তত আপুনি কিমান আশাবাদী অৱশ্যে আপোনাৰ পৰা জানিব বিচাৰিম। ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।